আৰম্ভ হ'ল কহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী বৰ্ষৰ নাট্যযাত্ৰা। আজি পাঠশালাত মুকলি কৰা হ'ল কহিনুৰৰ আখৰাগৃহ। আকৌ এইবাৰ সোণালী জয়ন্তী বৰ্ষত কহিনুৰ থিয়েটাৰে বলিষ্ঠভাৱে তিনিখন মঞ্চত আগবঢ়াব বিশ্ববিখ্যাত টাইটানিক নাটখন। নাট্যকাৰ মৃদুল চুতীয়াৰ প্ৰভু, চম্পক শৰ্মাৰ বকুলৰ বিয়া উৰুলি দিয়া আৰু প্ৰণৱ বৰুৱাৰ টাইটানিক এই তিনিখন নাট লৈ কহিনুৰে যাত্ৰা কৰিব সোণালী জয়ন্তী বৰ্ষত। আজি শুভ উদ্বোধনী ক্ষণত কহিনুৰ পৰিয়ালে প্ৰগতি সংঘৰ বাকৰিত থকা ৰতন লহকৰ আৰু অচ্যুত লহকৰৰ সমাধি ক্ষেত্ৰত চাকি জ্বলাই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এইবাৰ সোণালী জয়ন্তী বৰ্ষত কহিনুৰ থিয়েটাৰে টাইটানিক নাটৰ উপৰিও আন দুখন নাটকৰে দৰ্শকৰ হৃদয় জয় কৰিব বুলি আশা ব্যক্ত কৰে। নিউজ টেক্স ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। হয়, আচলতে যথেষ্ট আশাবাদী আমি এইবাৰ, যিহেতুকে সোণালী জয়ন্তী বৰ্ষ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰণেও এটা খুব ভাল খবৰ যে এখন থিয়েটাৰে সোণালী জয়ন্তীত ভৰি দিছে। গতিকে থিয়েটাৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণেও সুখৰ খবৰ। আৰু কহিনুৰ পৰিয়াল যথেষ্ট আশাবাদী, তিনিখন ভিন্ন ধৰণৰ নাটক আমি হাতত লৈছোঁ এইবাৰ। আৰু যিহেতুকে অসমবাসী ৰাইজৰ এটা ডিমাণ্ড আছিলে টাইটানিক আকৌ ৰিপিট কৰিব লাগে, গতিকে টাইটানিকৰ গোটেইখিনি কাম অলৰেডি শেষ হৈছে, মানে কৰা। সৌভাগ্যৱান এটা বৰ্ষ মই যোৱাটো বৰ্ষত নাছিলোঁ, বেলেগ এখন থিয়েটাৰত গৈছিলোঁ। আৰু এইটো বৰ্ষৰ যিহেতু সোণালী জয়ন্তী বৰ্ষ কহিনুৰ আহিলোঁ, সৌভাগ্যৱান। কহিনুৰত এইবছৰ মই আকৌ অভিনেতা হিচাপে মই জড়িত হ'বলৈ পালোঁ। এটা মহান বৰ্ষ ভ্ৰাম্যমাণ নাট্য জগতৰ, আচলতে কহিনুৰে হয়, সঁচাই এটা ব্যক্তিগত নাট্য দল। আৰু এই পোনপ্ৰথমে যিহেতু এইবাৰ 50 বছৰ সোণালী জয়ন্তী, খুবেই আশাবাদী। আৰু মই নিজকে লাকি ফিল কৰোঁ যে ইমান ধুনীয়া এটা মানে কি 50 বছৰ বয়স মানে কহিনুৰৰ হেৰিত মই নিজেই মানে আহি মানে মই এজ এ অভিনেতা হিচাপে কাম কৰিব পাইছোঁ। আৰু সেইটো কাৰণে আৰু যিহেতু আমাৰ তিনিখন নাটক খুবেই সকলোৱে গম পাইছে, টাইটানিক সেইখনক লৈ আমি খুবেই আশাবাদী। আৰু তপন দাৰ কোৱা মতে আমি এইখনত খুব নতুনত্ব এটা দেখুওৱা হ'ব বুলি গম পাইছোঁ। আৰু টেকনিকেলি হওক আৰু পুৰণি নতুন সকলোৱে